নমস্কাৰ আমাৰ এই ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো আমাৰ এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ইয়াত গোটেই বাইবেলখন অধ্যয়ন কৰা হ'ব মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা অধ্যয়ন চলোৱা হ'ব এই অনুষ্ঠানটো নিয়মিতভাৱে চাই থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব এই অনুষ্ঠানটোৰ যোগেৰে আপোনালোক লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম প্ৰিয় দৰ্শক আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 18 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলো আজিৰ এই অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম লেবিয়া পুস্তকৰ 16 নম্বৰ অধ্যায়ত আমি পাওঁ মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিষয়ে দিয়া বিধি-বিধান সেইদিনা মহাপুৰোহিতে নিয়ম তম্বুৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি গোটেই জাতিটোৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা আগবঢ়াইছিল 17 নম্বৰ অধ্যায়ত আমি পাওঁ বলিদান দিবৰ বাবে একেটা ঠাই নিৰ্ধাৰণ কৰি দিয়া কথা বন দেৱতাৰ অনুগামী হৈ ছাগলী উপাসনা কৰাৰ বিৰুদ্ধে দিয়া বিধানৰ কথা নিয়ম তম্বুত বলি দিয়াৰ বিধান আৰু তেজ নাখাবৰ বাবে বিশেষভাৱে জনাই দিয়াৰ কথা 18 নম্বৰ অধ্যায়ৰ পৰা আমি এটা বেলেগ বিষয় দেখিবলৈ পাওঁ 18, 19 আৰু 20 নম্বৰ অধ্যায়ত আমি যিটো বিষয় পাওঁ সেইটো দৈনন্দিন জীৱনত 10 আজ্ঞাৰ বিশেষ প্ৰয়োগৰ সৈতে জড়িত অৰ্থাৎ এতিয়া ঈশ্বৰে তেওঁৰ লোকসমূহৰ নৈতিক দিশটোৰ ওপৰত হাত দিছে দিহা পৰামৰ্শ দিছে নীতি নিৰ্ধাৰণ কৰি দিছে এইবোৰ আছিল ঈশ্বৰৰ লোকবিলাকৰ ব্যক্তিগত পাৰিবাৰিক আৰু সামাজিক জীৱনৰ সৈতে জড়িত কথা 18 নম্বৰ অধ্যায়ত 10 আজ্ঞাৰ 7 নম্বৰ আজ্ঞাটো অধিক বহলাই দিয়া আমি পাইছিলো বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে দিয়া নিষেধাজ্ঞা আমি পাইছিলো 19 নম্বৰ অধ্যায়টোত ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধৰ কথা দুখীয়া লোকৰ সৈতে মানুহৰ সম্বন্ধৰ কথা চুবুৰীয়াৰ সৈতে মানুহৰ সম্বন্ধৰ কথা আৰু জীৱনৰ বিভিন্ন পৰিস্থিতিত মানুহৰ সৈতে মানুহৰ সম্বন্ধৰ কথা আমি পঢ়িবলৈ পাওঁ আহকচোন মূল আলোচনাটোৰ মাজলৈ আমি আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আজি আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ পৰা চাইছিলো আৰু আমি বিশেষভাৱে পাইছিলো বিভিন্ন ধৰণৰ যৌন পাপৰ বিষয়ে ঈশ্বৰে আগবঢ়োৱা বিধি নিষেধ আদিৰ কথা আজিৰ অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো আৰু এই 19 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাম বিভিন্ন ধৰণৰ সামাজিক পাপৰ কথা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি কেনেদৰে জীৱন যাপন কৰা উচিত সেই কথা আমি পাম ঈশ্বৰে ইছৰাইল জাতিক 10 আজ্ঞা দিছিল আৰু সেই আজ্ঞাসমূহ আমাৰ দৈনন্দিন জীৱনত কেনেদৰে প্ৰযোজ্য হয় সেই কথা আমাক এতিয়া জনাই দিয়া হৈছে এতিয়া আমি যিবোৰ কথা পাই আছো সেই কথাবোৰ অতি ব্যৱহাৰিক কথা ঈশ্বৰে তেওঁৰ বিধি-বিধানসমূহৰ জৰিয়তে আচলতে আমাক এই কথাটোকে বাৰে বাৰে কয় তোমালোক পবিত্ৰ হ'ব লাগে কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা পবিত্ৰ ইছৰাইল জাতিৰ জীৱনৰ সকলো দিশতে এই কথাখিনি প্ৰযোজ্য আছিল এই কথাটোৱেই আছিল ঈশ্বৰে দিয়া সকলোবোৰ বিধি-বিধানৰ মূল আধাৰ যে আমি পবিত্ৰ হ'ব লাগে এই কথাটোৱেই ইছৰাইল জাতিৰ লোকসমূহৰ দৈনন্দিন কাৰ্যসূচীৰ সকলো বিষয়ত ক্ৰিয়া কৰিছিল দৈনন্দিন জীৱনৰ সকলো ধৰণৰ আচাৰ ব্যৱহাৰ কথা বতৰা কাম কাজ আদিত পবিত্ৰতা হ'ব লাগিছিল মূল বিষয় এই কথাটো আজি আমিও গুৰুত্ব সহকাৰে ল'ব লাগে এইটো এটা মাত্ৰ তত্ত্ব নহয় এই কথাখিনি ঈশ্বৰে আমাৰ জীৱনত প্ৰয়োগ কৰিব বিচাৰে বিধি-বিধানে আমাক পবিত্ৰ হ'বলৈ কয় কিন্তু বিধি-বিধানে আমাক পবিত্ৰ কৰিব নোৱাৰে
বিধি বিধানে দাবী কৰিছিল, কিন্তু যোগান ধৰিব পৰা নাছিল। ই বিধানৰ ধাৰ্মিকতা প্ৰকাশ কৰিছিল, কিন্তু ই দাবী কৰা ধৰণৰ উচ্চ মানদণ্ড মানুহে নিজৰ প্ৰচেষ্টাৰে অৰ্জন কৰিব নোৱাৰে। কিন্তু আজি প্ৰভু যীশুত বিশ্বাস কৰি আমি পবিত্ৰ আত্মা লাভ কৰিব পাৰোঁ, আৰু আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে আমি খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰোঁ। ঈশ্বৰে মই তোমালোকৰ ঈশ্বৰ জিহুৱা বুলি বাৰে বাৰে ইয়াত সোঁৱৰাই দিছে, আৰু সেইকাৰণেই আমি পবিত্ৰ জীৱন যাপন কৰিব লাগে বুলি জনাই দিছে। ভাল আৰু বেয়া, শুদ্ধ আৰু ভুল কি তেওঁ জনাই দিছে। কেৱল তেওঁৱেই পবিত্ৰ, আৰু অপবিত্ৰৰ মাজৰ স্পষ্ট শ্ৰেণী বিভাজন কৰে। ইয়াৰ বাবে আন কাৰণ বা যুক্তিৰ আৰু প্ৰয়োজন নাই। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। লেবিয়া 19 নম্বৰ অধ্যায় 1 আৰু 2 পদ। পাছে জিহুৱাই মোচেক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক এই কথা কোৱা, তোমালোক পবিত্ৰ হ'ব লাগে, কিয়নো তোমালোকৰ ঈশ্বৰ জিহুৱা যি মই পবিত্ৰ। ঈশ্বৰে এই কথাখিনি বিধান জনাই দিওঁতা মোচেক জনাই দিছে, আৰু এই কথাখিনিয়ে 10 আজ্ঞাৰ এছোৱা আৰু বহলাই বৰ্ণাইছে। ঈশ্বৰ নিজে পবিত্ৰ কাৰণে আনৰ পৰাও পবিত্ৰতা বিচাৰিব পাৰে। আজিও ঈশ্বৰে আমাৰ পৰা তেনেকুৱা আচাৰ ব্যৱহাৰেই বিচাৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলক পবিত্ৰতালৈ আমন্ত্ৰণ কৰা হৈছে বুলি নতুন নিয়মত আমি পঢ়িবলৈ পাওঁ। বিধানৰ দিনত যি পবিত্ৰতা বিচৰা হৈছিল, সেই পবিত্ৰতা আজি আমাৰ পৰাও বিচৰা হৈছে। কিন্তু আজি খ্ৰীষ্টীয় বিশ্বাসীসকলে পবিত্ৰ আত্মাৰ শক্তি লাভ কৰিব পাৰে তেনে পবিত্ৰ জীৱন যাপন কৰিবলৈ। খ্ৰীষ্টীয় বিশ্বাসীসকল জীৱন্ত খ্ৰীষ্টৰ সৈতে সংযুক্ত। পুৰণিবোৰ লুপ্ত হ'ল। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল আৰু আদমৰ সৈতে সংযুক্ত নহয়। আমি বিধি বিধানৰ ব্যৱস্থাৱলীৰ সৈতেও আৰু সংযুক্ত নহয়। আমি খ্ৰীষ্টৰ সৈতে সংযুক্ত, আৰু আমি তেওঁক সন্তুষ্ট কৰিবলৈকে ইচ্ছা কৰিব লাগে, চেষ্টা কৰিবও লাগে। বিধানৰ অধীনত মানুহবোৰে নিজৰ চেষ্টাৰে আজ্ঞাবোৰ পালন কৰিবলৈ চেষ্টা কৰিছিল। মাংসিক প্ৰচেষ্টা সদায় যে ব্যৰ্থ হয়, সেই কথা তেওঁলোকে জনাটো ঈশ্বৰে বিচাৰিছিল। কিন্তু আজি আমাত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীত পবিত্ৰ আত্মা নিবাস কৰে, আৰু আমাৰ শৰীৰ পবিত্ৰ আত্মাৰ মন্দিৰ বুলি বাইবেলত আমাক জনোৱা হৈছে। বিধানে কেতিয়াও এই কাম সম্পন্ন কৰিব পৰা নাছিল, কিন্তু প্ৰভু যীশুৱে আজি আমাক অতি উচ্চ মানদণ্ডলৈ উঠাই লৈ যাব খোজে। ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক কেনেধৰণৰ আজ্ঞা মানি চলিব লাগে সেই কথা জোৰ দি কওঁতে তেওঁলোক কি কি বিষয়ত দুৰ্বল সেই কথাটো আচলতে প্ৰকাশ কৰি দিছে। ঈশ্বৰে তেওঁলোকৰ দুৰ্বলতাবোৰ জানিছিল বুলি আমি জানিব পাৰোঁ ইছৰাইলৰ ইতিহাস পঢ়িলেই। তেওঁলোকক বিশ্ৰামবাৰ, প্ৰতিমা পূজাৰ পৰা আঁতৰি থকা আৰু ঈশ্বৰলৈ দান আগবঢ়োৱা বিষয়ে বিশেষ নিৰ্দেশনা দিয়া হৈছিল, আৰু পাছলৈ এইকেইটা দিশতেই তেওঁলোক বিফল হৈছিল। ঈশ্বৰে তেওঁলোকক দৈনন্দিন জীৱনত পবিত্ৰ হ'বলৈ কৈছে। 3 নম্বৰ পদটো পঢ়ি দিছোঁ। তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃক আৰু নিজ নিজ পিতৃক ভয় কৰিবা, আৰু মোৰ বিশ্ৰাম দিন পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। কিছুমানে ভাবিব পাৰে, ঈশ্বৰেনো প্ৰথমতে পিতৃ মাতৃক সন্মান কৰা বিষয়টো কিয় কৈছে? কিন্তু সৰু শিশুটিৰ বাবে পিতৃ মাতৃয়েই ঈশ্বৰৰ স্থান লয়, আৰু সন্তানেও পিতৃ মাতৃৰ প্ৰতি বাধ্য হোৱাৰ যোগেদিয়েই ঈশ্বৰৰ প্ৰতি বাধ্য হ'বলৈ শিকে। ব্যৱহাৰিক জীৱনৰ কথা কওঁতে প্ৰথমতে ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব। তাৰ পাছত ঈশ্বৰে কৈছে, আৰু মোৰ বিশ্ৰামবাৰ পালন কৰিবা। ঈশ্বৰে মানুহৰ সময়ৰ 7 ভাগৰ এভাগ আৰু উপাৰ্জনৰ 10 ভাগৰ এভাগ বিচাৰিছে। প্ৰথমতে উল্লেখ কৰা এই আজ্ঞা দুটাই আচলতে 10 আজ্ঞাৰ দুটা প্ৰধান দিশ স্পৰ্শ কৰিছে। মানুহৰ প্ৰতিও আমাৰ দায়িত্ব আছে, ঈশ্বৰৰ প্ৰতিও আমাৰ কৰ্তব্য আছে। আৰু প্ৰভু যীশুৱে 10 আজ্ঞাক থোৰতে ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু মানুহৰ প্ৰতি প্ৰেম বুলি জনাই দিছে। তেওঁ কৈছিল যে 10 আজ্ঞাৰ সাৰমৰ্ম আচলতে এয়েই। বিশ্ৰামবাৰৰ বিধানটো নৈতিক বিধান নহয়, কিন্তু ঈশ্বৰে
ইছৰাইল জাতিক এটা বিশেষভাৱে দিয়া আজ্ঞা। বিশ্বাসত খহি পৰা আৰু দুৰ্বল হৈ পৰা ইছৰাইল জাতি এই বিষয়তো বিফল হৈছিল। তেওঁলোকে বিশ্ৰামবাৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব ধৰিছিল। এয়া আছিল ইছৰাইল জাতিৰ বিৰুদ্ধে ঈশ্বৰে কৰা বিশেষ অভিযোগ। এতিয়া আমি 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তোমালোকে প্ৰতিমাবোৰৰ ফাললৈ মুখ নকৰিবা আৰু তোমালোকৰ নিমিত্তে সাঁচত ঢলা মূৰ্তি নিৰ্মাণ নকৰিবা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। এইটো আচলতে 10 আজ্ঞাৰ প্ৰথম আজ্ঞা দুটাৰ সৈতে জড়িত কথা। আনকি প্ৰতিমা পূজাৰ পিনে চকু দিবও নালাগে, এনেকুৱা ভাৱ ইয়াত প্ৰকাশ পাইছে। অনাজিহুদীসকলৰ প্ৰতিমা পূজাৰ ধৰণকৰণ আদি অতি চকুত লগা ধৰণৰ আছিল। মানুহৰ দৃষ্টি সহজে আকৰ্ষণ কৰিব পৰা ধৰণৰ, আৰু আজিও তেনেকুৱাই। কিন্তু ইছৰাইলৰ লোকবোৰক সাৱধান কৰি দিয়া হৈছিল, তেওঁলোকে যাতে প্ৰতিমা পূজাৰ পিনে চকু নিদিয়ে আৰু কোনো ধৰণৰ প্ৰতিমাও তৈয়াৰ নকৰে। 5 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়ি দিম। আৰু যেতিয়া তোমালোকে জিহুৱাৰ উদ্দেশ্যে মংগলাৰ্থক বুলি উৎসৰ্গ কৰিবা, তেতিয়া তোমালোকে গ্ৰহণ হবৰ নিমিত্তে তাক উৎসৰ্গ কৰিবা। তোমালোকে তাক উৎসৰ্গ কৰা দিনা আৰু তাৰ পাছদিনা তাক ভোজন কৰিব লাগিব। তৃতীয় দিনলৈ যদি অৱশিষ্ট থাকে, তেন্তে তাক জুইত পুৰি ভস্ম কৰিব লাগিব। তৃতীয় দিনা যদি কেনেবাকৈ তাৰ অলপ খোৱা যায়, তেন্তে সেয়ে ঘিনলগীয়া আৰু অগ্ৰাহ্য হ'ব। কিন্তু ভোজন কৰাজনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো সি জিহুৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে। সেই মানুহক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। ইয়াত একো নতুন কথা যোগ দিয়া হোৱা নাই, কিন্তু আমি এটা কথা আকৌ মনত পেলাই দিব খুজিছোঁ যে মংগলাৰ্থক বলি স্ব-ইচ্ছাই আগবঢ়াব লাগে। কিন্তু স্ব-ইচ্ছাই বলি আগবঢ়ালেও বলি আগবঢ়াওঁতাজনে নীতি নিয়মবোৰ সম্পূৰ্ণৰূপে পালন কৰিবই লাগিব। সেই বিধি অৱজ্ঞা কৰাজনে শাস্তি পাব লাগিছিল। আমি যেতিয়া ঈশ্বৰৰ ওচৰলৈ আহোঁ, আমি ঈশ্বৰে বান্ধি দিয়া নিয়ম মতে তেওঁৰ চৰ্তমতেই আহিব লাগিব। এই নিয়মটো নৈতিক নিয়ম নহয়, কিন্তু এটা ইতিবাচক নিয়ম আছিল। মংগলাৰ্থক বলিটো স্ব-ইচ্ছাই দিয়া বলি আছিল। ঠিক একেদৰে বহুতো মানুহে মণ্ডলীলৈ কিবা কিবি দান আগবঢ়াবলৈ প্ৰতিজ্ঞা কৰে, কিন্তু পাছত ভাবে যে নিজৰ খুচিমতে যি ইচ্ছা তাকে কৰিব পাৰে। কিন্তু কথাটো তেনেকুৱা নহয়। ঈশ্বৰে কৈছে, যদি তুমি স্ব-ইচ্ছাই কিবা এটা কৰিব খুজিছা, তেন্তে উচিত ধৰণে কৰা। চিনেমা বা টেলিভিছনত কাম কৰা মানুহে কাম কৰা আপুনি বাৰু মন কৰিছেনে? তেওঁলোকে কিবা এটা অনুষ্ঠান বা কিবা এখন চিনেমা ভালদৰে কৰিবৰ কাৰণে দেহে কেহে কাম কৰে, মন পুতি কাম কৰে। তেওঁলোকে তেনেদৰে কাম কৰে কাৰণ তেওঁলোকক তেনে কামৰ কাৰণে মাননি দিয়া হয়। তদুপৰি বহু ক্ষেত্ৰত ব্যক্তিগত নিচাৰ কাৰণেও কামবোৰ কৰে। বহু সময়ত আমি ঈশ্বৰৰ পৰিচৰ্যাৰ কামত ভাগ লওঁতে কিন্তু ইমান বেছি মন পুতি নকৰোঁ, কাৰণ আমি ভাবোঁ তেনে কাম আমি স্ব-ইচ্ছাইহে কৰিছোঁ, গতিকে অলপ কিবা কিবি কৰিলেই হ'ল। কিন্তু ঈশ্বৰে কৈছে, যদি তুমি কিবা কৰিব খুজিছা, তেন্তে সঠিকভাৱে কৰা। যদি মোৰ ওচৰলৈ আহিছা, সঠিকভাৱে আহা। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ কামৰ বাবে স্ব-ইচ্ছাই আগবাঢ়ি আহিলেও আমি মন পুতি তেহে কেহে কৰিবলৈ সাজু থাকিলেহে আগবাঢ়ি আহিব লাগে। পাল মাৰি কৰিব নালাগে। আমি এলাহ কৰি কাম কৰিলে ঈশ্বৰৰ পৰা ককৰ্থনা খাব লাগিব। এলেহুৱা লোকক ঈশ্বৰে ভাল নাপায়। কিছুমান লোকে গৰ্ব কৰি কয়, মই ছানডে স্কুলৰ ক্লাছ লওঁ। কিন্তু তেনে লোকক আমি প্ৰশ্ন কৰিব খোজোঁ, মহাশয়, আপুনি ছানডে স্কুলৰ ক্লাছ ল'বলৈ সদায় ঠিক সময়ত আহেনে? কিমান দিন বাৰু আপুনি ক্ষতি কৰিছে? কিমান দিন বাৰু আপুনি ক্লাছৰ বাবে পাঠ প্ৰস্তুত কৰাত অৱহেলা কৰিছে? প্ৰিয় শ্ৰোতা, ঈশ্বৰে কৈছে, আমি তেওঁলৈ স্ব-ইচ্ছাই কিবা বলি, কিবা নৈবেদ্য আগবঢ়ালেও আমি তেওঁৰ নিৰ্ধাৰিত নিয়ম মতে, উচিত মতেই সেই সকলো আগবঢ়াব লাগে। 9 আৰু 10 নম্বৰ পদ। আৰু তোমালোকে নিজ নিজ ভূমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত খেতিৰ চুকত থকা শস্য শেষ নথকাকৈ নাদাবা, আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা, আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা, আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা। তুমি দুখীয়া আৰু বিদেশীৰ নিমিত্তে তাক এৰি যাবা।
মই তোমালোকৰ ঈশ্বৰ জিহুৱা। কোনো লোক দুখীয়া হ'ল বুলিয়েই বহি বহি খাব নোৱাৰিব। ঈশ্বৰে আচলতে দুখীয়া লোকক কামৰ সুবিধা কৰিহে দিছিল, যাতে তেওঁবিলাকেও দুমুঠি খাবলৈ পায়। আনে শস্য ক্ষেত্ৰত এৰি যোৱা শস্য তেওঁলোকে নিজে কষ্ট কৰি গোটাই ল'ব লাগিছিল। ইয়াৰ জৰিয়তে ধনী লোকে দুখীয়া লোকৰ কথা ভাবিবলৈও শিকিছিল আৰু দুখীয়া লোকেও কামৰ মৰ্যাদা বুজি পাব লাগিছিল। 11 আৰু 12 নম্বৰ পদ। তোমালোকে চুৰ নকৰিবা আৰু ইজনে সিজনক ছল নকৰিবা আৰু মিছা কথা নকবা। আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই জিহুৱা। ইয়াত আচলতে 10 আজ্ঞাৰ অষ্টম আৰু নৱম আজ্ঞা দুটা আকৌ উল্লেখ কৰি দিয়া হৈছে। মুঠতে যিকোনো ধৰণৰ ঠগবাজিকেই চুৰি কাম বুলি ইয়াত জনাই দিয়া হৈছে। আকৌ 12 নম্বৰ পদটোত আচলতে 10 আজ্ঞাৰ তৃতীয় আজ্ঞাটোকে আকৌ কোৱা হৈছে। ঈশ্বৰৰ নাম পবিত্ৰ। ব্যৱসায় বাণিজ্য আদিত ঈশ্বৰৰ লোকসকলে সততা আৰু নিষ্ঠাৰ যোগেদি ঈশ্বৰৰ পবিত্ৰ নাম প্ৰকাশ কৰিব লাগে। 13 নম্বৰ পদ। তুমি লোকক অত্যাচাৰ নকৰিবা আৰু তাৰ বস্তু অপহৰণ নকৰিবা। বেচ লৈ কাম কৰা চাকৰৰ বেচ ৰাতিপুৱালৈকে উৰে ৰাতি নাৰাখিবা। আমাৰ কাৰণে কাম কৰা যিকোনো মানুহক আমি মাননি দিব লাগে। ঈশ্বৰে শ্ৰমিক বনুৱা শ্ৰেণীৰ লোকসকলৰ কথা বিশেষভাৱে চিন্তা কৰে। শ্ৰমিক বনুৱাসকলেও কামত ফাঁকি নিদিয়াকৈ কাম কৰিব লাগে আৰু গৰাকীসকলেও ঈশ্বৰলৈ ভয় ৰাখি তলতীয়া কৰ্মচাৰীসকলক পাবলগীয়া মজুৰি আৰু সা সুবিধাখিনি দিব লাগে। এই কথা আমি নতুন নিয়মতো পাওঁ। 14 নম্বৰ পদ। তুমি কলাক সাও নিদিবা আৰু অন্ধলাৰ আগত উজুতি খোৱা মূঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা। মই জিহুৱা। অন্ধ লোক কলা লোক আদিক আমি ঠগাব নালাগে, বৰং সহায়হে কৰিব লাগে। 15 পদ। তোমালোকে বিচাৰত অন্যায় নকৰিবা। বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা, কিন্তু তুমি ধৰ্মমতে নিজ ওচৰ চুবুৰীয়াৰ বিচাৰ নিষ্পত্তি কৰিবা। বিচাৰকজনে মনত ৰখা উচিত যে তেওঁ বিচাৰক হিচাপে ঈশ্বৰৰ প্ৰতিনিধিত্ব কৰে, গতিকে কোনো পক্ষপাত নকৰাকৈ ন্যায় বিচাৰ কৰিব লাগে। 16 পৰা 18 নম্বৰ পদ। তুমি নিজ লোকবিলাকৰ মাজত চৰ্চি ফুৰোতা নহবা আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ ৰক্তপাতৰ নিমিত্তে উঠি থিয় নহবা। মই জিহুৱা। নিজ ভাইক মনত ঘিণ নকৰিবা। তুমি নিজ ওচৰ চুবুৰীয়াক অৱশ্যে সতৰ্ক কৰিবা, তাতে তুমি তাৰ নিমিত্তে পাপৰ ভাৰ নববা। তুমি স্বজাতীয়ৰ সন্তানবিলাকৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁবিলাকৰ বিৰুদ্ধে আখেজ নাৰাখিবা, কিন্তু নিজ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা। মই জিহুৱা। মিছা কথা প্ৰচাৰ কৰিব নালাগে। আনকি কিবা সঁচা কথা কৈ ফুৰিলে যদি আনৰ অপকাৰ হ'ব বুলি আমি জানো, তেনে সঁচা কথাও আমি প্ৰচাৰ কৰি ফুৰিব নালাগে। এই প্ৰসংগতে আমি বাইবেলৰ পৰা অলপ পাঠ কৰি দিব খুজিছোঁ। মথিয়া লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 21 আৰু 22 পদত আমি এনেদৰে পাওঁ। তুমি নৰবধ নকৰিবা, আৰু যিকোনোৱে নৰবধ কৰে সি সুধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব। ইয়াক যে পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ভায়েকক খং কৰে তেওঁ সুধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক নিৰ্বোধ বোলে তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক মূঢ় বোলে তেওঁ অগ্নিময় নৰকত দণ্ডৰ পাত্ৰ হ'ব। 19 নম্বৰ পদটো পঢ়ি দিছোঁ। তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে তুমি আন বিধৰ পশুক জাক ফুৰিবলৈ নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ গুটি নববা, আৰু 2 প্ৰকাৰৰ সূতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা। নতুন নিয়মত আমি এই কথাটো এনেদৰে পাওঁ। তোমালোকে প্ৰভুৰ পানপাত্ৰ আৰু ভূত পিশাচৰ পানপাত্ৰ এই উভয়ত পান কৰিব নোৱাৰা। প্ৰভুৰ মেজ আৰু ভূত পিশাচৰ মেজ এই উভয়ৰো ভাগি হ'ব নোৱাৰা। আকৌ প্ৰভু যীশুৱে এনেদৰে কৈছিল, কোনো চাকৰে দুজনা গৰাকীত খাটিব নোৱাৰে, কিয়নো সি এজনক ঘিণ কৰি আনজনক ভাল পাব, নাইবা এজনত আসক্ত হৈ আনজনক হেয় জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন উভয়তে খাটিব নোৱাৰা।
20 পৰা 22 নম্বৰ পদলৈকে পঢ়ি দিম। ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনেকি বাগদান কৰা বেটি তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে সিহঁত দুয়ো দণ্ডনীয় হ'ব। কিন্তু সিহঁতৰ প্ৰাণদণ্ড নহ'ব, কিয়নো তাই মুক্ত হোৱা নাই। আৰু সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ জিহুৱাৰ উদ্দেশ্যে নিজৰ দোষাৰ্থক বলি অৰ্থাৎ দোষাৰ্থক বলিৰ নিমিত্তে এটা মতা মেৰ আনিব। আৰু পুৰোহিতে জিহুৱাৰ সাক্ষাতে সেই দোষাৰ্থক মেৰটোৰ দ্বাৰাই তেওঁ কৰা পাপৰ নিমিত্তে তাক প্ৰায়চিত্ত কৰিব, তাতে তেওঁ কৰা পাপৰ ক্ষমা হ'ব। এইটো মানুহজনৰ পাপ, গতিকে মানুহজনে দোষাৰ্থক বলি আগবঢ়াব লাগিব। 23 পৰা 25 নম্বৰ পদ। আৰু তোমালোকে যেতিয়া দেশত সোমাই গুটি খাবৰ অৰ্থে সকলো প্ৰকাৰ গছ ৰুবা, তেতিয়া তাৰ ফল অচুন্নত যেন গণ্য কৰিবা। 3 বছৰলৈকে সেয়ে তোমালোকৰ মানত অচুন্নত হৈ থাকিব, তাক খাব নালাগে। পাছে 4ৰ্থ বছৰত তাৰ সকলো ফল জিহুৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ'ব। আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ নিমিত্তে তোমালোকে 5ম বছৰত তাৰ ফল খাবা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। আচলতে প্ৰথম কলিবোৰ ছিঙি দিলে গছ এডাল সোনকালে বাঢ়ে আৰু বেছিকৈ ফল ধৰে। তদুপৰি সকলো বস্তুৰে প্ৰথম ফল আমি নিজলৈ নাৰাখি ঈশ্বৰলৈ আগবঢ়াবলৈ শিকিব লাগে। 26 পৰা 29 নম্বৰ পদলৈ পঢ়িলে আমি দেখা পাওঁ যে পৰজাতীয় লোকবিলাকে কিছুমান কাম কৰিছিল যিবোৰ ঘিনলগীয়া কাম আছিল, আৰু সেইবোৰ কাম যাতে ইছৰাইলীয় লোকবিলাকে নকৰে, সেইবাবে তেওঁলোকক ঈশ্বৰে সাৱধান কৰি দিছে। 30 নম্বৰ পদ। তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্ম ধাবলৈ ভয় ৰাখিবা। মই জিহুৱা। বিশ্ৰামবাৰটো ঈশ্বৰৰ সৈতে ইছৰাইলীয় লোকৰ সম্বন্ধৰ চিন, গতিকে তেওঁলোকে বিশ্ৰামবাৰটো ভালদৰে পালন কৰিব লাগে। আকৌ 31 পদত ঈশ্বৰৰ বাহিৰে আন কোনো ধৰণৰ আত্মাৰ সৈতে সম্পৰ্ক নাৰাখিবলৈ তেওঁলোকক সাৱধান কৰি দিয়া হৈছে। 32 পৰা 36 নম্বৰ পদত আমি পাওঁ দৈনন্দিন জীৱনৰ বিভিন্ন দিশত তেওঁলোকক সততা পবিত্ৰতা ৰক্ষা কৰি চলিবলৈ কোৱা হৈছে। 37 নম্বৰ পদ। এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰি সেই অনুসাৰে আচৰণ কৰিবা। মই জিহুৱা। ঈশ্বৰেই গৰাকী, গতিকে তেওঁ দিয়া আজ্ঞাৰ ক্ষেত্ৰত আমি ওলোটাই যুক্তি দিব নোৱাৰো। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰ যেনে পবিত্ৰ আৰু ন্যায়বান, তেওঁৰ লোকসমূহো তেনে পবিত্ৰ আৰু ন্যায়বান হোৱাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰৰ প্ৰতি থকা আমাৰ বিশ্বাস, ভয়, ভক্তি আদি আমাৰ দৈনন্দিন জীৱনৰ আচাৰ ব্যৱহাৰ আদিৰ মাজেৰে প্ৰকাশ পাই উঠাটো ঈশ্বৰে বিচাৰে। মানুহৰ ব্যক্তিগত, পাৰিবাৰিক, সামাজিক, ব্যৱসায় বাণিজ্য সকলো দিশতেই সেই ঈশ্বৰ বিশ্বাস প্ৰকাশ পাই উঠাটো ঈশ্বৰে বিচাৰে। ইছৰাইল জাতিক অতি বিতংভাৱে বিধি বিধানবোৰ দিয়া হৈছিল যাতে তেওঁলোকক ঈশ্বৰৰ বিশেষ লোক বুলি সকলোৱে জানিব পাৰে। আজিও প্ৰতিজন বিশ্বাসীৰ পৰা ঈশ্বৰে তেনেকুৱা জীৱন, তেনেকুৱা আচৰণ আশা কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিলো। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি সুন্দৰ দিন, সুন্দৰ সময় প্ৰভু তুমি দান কৰিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ দিছো। তোমাৰ যি পবিত্ৰ বাক্য এই সময়তে অধ্যয়ন কৰা হ'ল, আৰু যিমান দৰ্শকসকলে প্ৰভু এই বাক্য অধ্যয়ন কৰিলে, তুমি প্ৰতিজনৰ জীৱনত প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু তেওঁলোকে যদি প্ৰভু এই অধ্যয়নৰ যোগেদি তেওঁলোকৰ জীৱনত কিবা নতুন সংকল্প প্ৰভু কৰিছে, প্ৰভু তাক সিদ্ধ হোৱাত তুমি সহায় কৰিবা। আৰু যি বিশ্বাসেৰে প্ৰভু তেওঁলোকে সেই সংকল্প প্ৰভু লৈছে, যাতে তেওঁলোকে তাত প্ৰভু সিদ্ধ কৰিবলৈ পাৰিব, আৰু যাতে তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব, আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে অধিক দৃঢ় হ'ব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন, আৰু একো নিবিচাৰো। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন, আৰু একো
যিছু তুমিয়েই মোৰ সকলো, তোমাতে জীৱন লভিলো, হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো, সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ, সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ, যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন, আৰু একো নিবিচাৰোঁ। তুমিয়েহে বুজি পোৱা মোৰ জীৱনৰ দুখ যাতনাবোৰ, প্ৰতিদিনে বহন কৰা মোৰ অসহনীয় বুজাবোৰ, সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ, সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ, যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, যৌন বিষয়ক পাপসমূহ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে, জিহুৱা ঈশ্বৰে মুচিৰ জৰিয়তে ইছৰাইলৰ সন্তানসকলক গোটেই মণ্ডলীৰ আগত কি হ'বলৈ আজ্ঞা দিছিল? অপশ্যন এ, কেৱল বাহ্যিকভাৱে উপহাৰ উৎসৰ্গ কৰোঁতা হ'বলৈ। অপশ্যন বি, পবিত্ৰ হ'বলৈ। অপশ্যন চি, মৰুভূমিৰ আটাইতকৈ চহকী জাতি হ'বলৈ। অপশ্যন ডি, কেৱল মন্দিৰৰ ৰীতি নীতি পালন কৰোঁতা হ'বলৈ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।